দিনটো শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই বাপৰি বান বিধ্বস্ত আমগুৰি 2 নং ৱাৰ্ডত জুবিন নগৰ মুকলি কৰিলে গৰিমা শইকীয়া গাৰ্গে পোনপটীয়াকৈ দেখুৱাম আমি বিক্ৰম আছে আমাৰ সৈতে পালৈ কোনো মানুহ নাহে মাত্ৰ দেৱী উঠাবলৈ আহিছে আজি সেইখন কোৱা মাৰলে এগৰাকী দেৱী আহিছে আপুনি জীৱন্ত দেৱী জুবিন দাৰ আত্মাই বহুত উকি পাইছে মই দেৱী নহয় সেইবোৰ কথা কৈ লাভ নাই মই এগৰাকী মানুহে তেজ মঙহৰ সম্পূৰ্ণ কিন্তু কিবা এটা ময়ো কৰিবলৈ বিচাৰোঁ তেওঁৰ সেইখিনি শক্তি বা তেওঁৰ সেইখিনি আদৰ্শলৈ তেনেকৈ আমি সকলোৱে মিলি কৰি যাম তোমালোকে যেতিয়া কৰিবা তাতেই মোৰ শক্তি আছে ময়ো তেনেকৈ কিবা এটা তোমালোকৰ লগতে সহযোগ কৰিব পাৰিম হয়তো মই জুবিন দাৰ নামটো এইখিনি মানুহক জুবিন দাৰ আত্মাই সদায় সুৰক্ষিত কৰিব কোনোদিন যাতে জাজি নেবাঢ়ে আপুনি বিশ্বাস কৰক জাজি দুবাৰকৈ বাঢ়িলে যোৰহাট ডুবালে কিন্তু ইয়াত বানপানী হ'লে যিদিনাখন পৰা জুবিন নগৰ নাম দিছোঁ ইয়াত জুবিন দা কিমান মই আত্মা আছিলে আপুনি কল্পনা কৰিব নোৱাৰিব মই সঁচাকৈ কৈছোঁ আজি মই নিজে অনুভৱ কৰিছোঁ জুবিন দাই সম্পূৰ্ণ বিৰাজমান হৈ আছে যেতিয়া ঘৰ বনাবলৈ বৰষুণ এৰি দিয়ে এসপ্তাহৰ ভিতৰত 17-18টা ঘৰ বনালে এখন গাঁও সৃষ্টি কৰিলে জুবিন দাই মই কৰা নাই জুবিন দাই কৰিছে জুবিন দাই মোক এলে লৈ আহিছে তেনেকৈ পোৱাইছে গতিকে মই পুনৰবাৰ কৈছোঁ জয় জুবিন দা ভালে থাকক মিষ্টাৰ বিটু আৱেগিক হৈছে জুবিনদাৰ বৌ ওচৰত বৌ জুবিনদাৰ এটা সপোন বুলিয়ে কৈছোঁ এইটো এটা জুবিনদাই কাৰণ মানুহক সহায় কৰিছিল আৰু মিষ্টাৰ বিটু মানুহক সহায় কৰি জুবিনদাৰ নামত এখন নগৰ কৰিছে আৰু আপুনি আজি মুকলি কৰিছে সেই নগৰখন ইমান বিপৰ্যয়ৰ মাজতো এটা ভাল লগা কথা এটা আশাৰ কথা বিটুহঁতৰ দৰে নতুন প্ৰজন্মৰ ল'ৰা ইমান ভাল কাম কৰিবলৈ ৰাইজৰ কাষলৈ আগবাঢ়ি আহিছে আৰু ভাল কাম এটা কৰি জুবিনকেই মনত পেলাই জুবিনৰ নামতেই যে তেওঁ নিজৰ নামতো বা বেলেগ এটা কিবা নামতো তেওঁলোকৰ তেওঁ পৰিয়ালৰ কাৰোবাৰ নামত বা অন্য কিবা এটা ডাঙৰ নামতো কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ জুবিনৰ কথাই যে ভাবিলে সেইটো আমাৰ কাৰণে এটা প্ৰেৰণাদায়ক কথা আৰু এটা শক্তিৰ কথা সেইখিনি মই গোটেই দিনটো আজি যেনেদৰে কৈ আছোঁ যে আমি সকলোবোৰ মাধ্যমহে আচলতে এই শক্তিবোৰ সেই মহান আত্মা সেই মহান সত্তাই কৰাই আছে এনেকৈ থাকক সকলোৰে মাজত থাকক সকলোবোৰ ভাল কৰি থাকক এনেকৈ সৰ্বত্ৰ বিদ্যমান হৈ থাকক আৰু ভালবোৰ সদায় কৰি থাকক মই সদায় তেওঁৰ লগত তেনেকৈয়ে কথা পাতোঁ মই ভগৱানকো সেয়াই প্ৰাৰ্থনা কৰোঁ যে তেওঁ সৰ্বত্ৰ বিদ্যমান হৈ থাকক তেওঁ সকলোৰে প্ৰাণত আজি যেনেদৰে আছে তেনেদৰে সদায় থাকক আৰু তেওঁকো মই কওঁ যে সকলোৰে কাষত তুমি অসমীয়াৰ কাষত যেনেদৰে আগতে আছিলা এতিয়াও থাকা আৰু কোনেও যাতে কেতিয়াও তোমাৰ কায়িক অনুপস্থিতিটো কেতিয়াও অনুভৱ কৰিবই লগা নহয় সদায় তুমি থাকা তেনেকৈ মানে কায়িক আৰু আত্মিক সেই বস্তুবোৰ একো বেলেগ ধৰণৰ অনুভৱ নহওকে তেওঁ থাককে সদায় সেইটোৱেই কথা আপুনি দিনত কৈছিল যে জুবিনদাৰ শক্তি সদায় আছে কিন্তু মাধ্যমটো সলনি হৈছে মিষ্টাৰ বিটু এটা মাধ্যম হ'ব পাৰে এটা মাধ্যম মই সেয়াই কৈছোঁ তেওঁকো কৈছোঁ মই আমি সকলোবোৰ এটা মাধ্যম তেওঁ এক মাধ্যম তেনেদৰে সকলোবোৰ হৈ থাকক ভাল কামবোৰ হওক ভাল কামবোৰ যিকোনো ধৰণৰেই হওক সেইটোৱে কথা আৰু জুবিনে অসমীয়া কেতিয়াও যাব নোৱাৰে অসমীয়াক ইমান ভাল পাইছিলে কেনেকৈ যাব তেওঁ সকলোৰে বাবে সেইখিনি সদায় কৰি থাকিব ধন্যবাদ বৌ এয়া গৰিমা বৌ গৰিমা বৌয়ে জুবিন নগৰ মুকলি কৰিলে জুবিন নগৰ মুকলি কৰি গৰিমা বৌ এক প্ৰকাৰ আৱেগিক আৰু মিষ্টাৰ বিটু এটা সপোন আছিল জুবিনদাৰো এটা সপোন আছিল জুবিনদাই মানুহখিনিক সহায় কৰি ভাল পাইছিল আৰু মিষ্টাৰ বিটুও মানুহখিনিক সহায় কৰিবলৈ আহিছে দুৰ্ভগীয়া মানুহখিনিক সহায় কৰিবলৈ আহিছে আৰু এয়া চকু পানীটো কি দুৰ্ভগীয়া মানুহখিনিক সহায় কৰিছে ৰাজাদা অকণমান আছে ৰাজা মই জুবিন ক্ষেত্ৰত বহুত বাৰ গৈছোঁ ফটো দি জুবিন দা কেতিয়াও বেপাৰ নকৰিব প্লিজ আমি এয়া জুবিন নগৰ এয়া প্ৰথমখন জুবিন নগৰ এয়া বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা জুবিন নগৰ এই জুবিন নগৰ মুকলি কৰি স্বাভাৱিকতেই আৱেগিক জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ লগতে যিগৰাকী ব্যক্তি যিগৰাকী ইউটিউবাৰৰ প্ৰচেষ্টাত এই জুবিন নগৰ গঢ়ি তোলা হৈছিল সেই ইউটিউবাৰগৰাকীও স্বাভাৱিকতে আৱেগিক হৈছে এয়া জুবিনদাৰ কথা কৈ আৱেগিক হৈছে কাৰণ জুবিনদাৰ যিটো সত্তা এই সত্তাটোৱে হৈছিল আমি ইউটিউবাৰ বিটুৰ সৈতে অলপ মই কি ক'ম জুবিন দা আত্মাই পোৱাইছে মই একো গম নাপাওঁ কেনেকৈ এইটো জেগা পালোহি কেনেকৈ ইমান প্ৰতিকূল বতৰ নিছে এখন গাঁও হৈ গ'ল একমাত্ৰ জুবিন দা আত্মাই যেনে প্ৰতিটো আজি অনুভৱ হৈছে জুবিন দা আজি নথকাৰ পিছতো মোৰ লগত আছে মই বিশ্বাস নকৰিব মই যিদিনাখন ঘৰৰ পৰা ওলাইছিলোঁ সেইদিনাখন মই যোৰহাট ৰৰৈত এখন ঘৰ বনাবলৈ আহিছিলোঁ ফোন কৰিছে ঠিকে আছে ঘৰ
কিন্তু আহি পাইছোঁ ৰাতিপুৱা 8টা বজাত গোটেই ঘৰখন বানপানী হৈ আছে। তাৰপিছত মই ডাইৰেক্ট আহিলোঁ জাজি লেফেৰা গাঁৱত, তাত এগৰাকী মানুহ সহায় কৰিবলৈ আহিলোঁ। তাৰপিছত তাৰপৰা টিংপাত কিনিবলৈ আহি পেলাই আমগুৰি পালোঁ। আমগুৰিত এটা বেটেৰী ৰিক্সা চলোৱা ল'ৰা, তাৰ নাম শুভজিত বুলি কয়, মোক যেতিয়া লগ পাই পেলাই সি মোৰ লগত লগালগ ঘূৰি দিলে, টিংপাত কিনিলে। টিংপাত কিনোতে সি মোক এই গাঁওখনৰ কথা ক'লে। আপোনালোকে কমিউনিকেশ্যনটো চাওক কেনেদৰে আনি এই গাঁওখন পাই। যেতিয়া আহিছোঁ বান বিধ্বস্ত এটা অঞ্চল, তেতিয়া কোনো ধৰণৰ ইয়াত ভিডিঅ' ভাইৰেল হোৱা নাছিলে, একোৱেই হোৱা নাছিলে। মানুহখিনি তথাপিতো তম্বু তলত আছিলে। এনেকুৱা দুখ লাগিছিলে। প্ৰেগনেণ্ট মহিলা কিবা কিবি মুখৰ পৰা অট'মেটিক ওলাই গ'ল যে 5 দিনৰ ভোটাঘৰ বনাই দিম। কেনেকৈ ওলাই গ'ল মই তাকো নাজানো। তাৰপিছতে চিন্তা কৰিছোঁ কেনেকৈ বনাম। হাতত কেইটামান মূলধন লৈ আহিছিলোঁ যে মই বনাম। আকৌ ঘৰলৈ গুচি গ'লোঁ পইচা আনিবলৈ। যেনে হ'লেও 3-4 লাখ টকা লাগিব ইয়াত মোৰ মতে। গুচি গ'লোঁ। তাৰপিছত সেইদিনাখন দিয়া ভিডিঅ'টো ইমানেই ভাইৰেল হৈ গ'ল, সেই 3-4 লাখ টকা মোৰ তেনেকৈ থাকি গ'ল। মানুহে কিমান বস্তু দিলে, টিংপাত দিলে, বিচনা, চব এভৰিথিং দি দিলে। এইবোৰ চব জুবিন দাই কৰি আছে। সকলোবিলাক জুবিন দাই কৰি আছে। শ্মশানৰ কাষত এইখন আছিলে, ইয়ালৈ মানুহ দুৰ্গন্ধ নাই। জুবিন দাই আজি ফুলনি কৰি দিলে, মিষ্টাবিটো একো কৰা নাই। জুবিন দাই ফুলনি কৰিছে, মিষ্টাবিটো একো কৰা নাই। আজি সেইখন গাঁৱলৈ মানুহখিনিয়ে ক'ব, সুধিলে ক'ব যে কেৱল দেৱী উঠাবলৈ আহে ইয়াত, আৰু ইয়াত শ্মশানত মানুহ জ্বলাবলৈ আহে। আজি সেইখন আজি হাজাৰ হাজাৰ মানুহ, কত ভিআইপি মানুহ আহিছে। কিমান এটা ডাঙৰ কথা হৈছে। জুবিন দাই এই অকল মানুহকে যি অকল এনেদৰে মানুহৰ লগত নাথাকে, ডাষ্টবিনৰ দৰে জীয়াই থাকে, ফুলৰ দৰে সজাবলৈ চায়। মই মাত্ৰ এটা নিমিত্তহে, মই কৰিয়ে কৈছোঁ, এটা জাষ্ট হাউচ। গোটেই পৰিচালনা জুবিন দাই মোক কৰি আছে। গোটেই পৰিচালনা A to Z কৰি আছে। জীয়াই থাকোঁতে অন্ধ আশ্ৰম প্ৰতিষ্ঠা কৰিলে জুবিন দাৰ কাৰণে, 90% জুবিন দাৰ কাৰণে কৰিলে। জীয়াই থাকোঁতে মোক পৰিচালনা কৰিছিলে জুবিন দাই। মৃত্যুৰ পিছতো জুবিন দাই পৰিচালনা কৰিছে প্ৰতিটো ক্ষেত্ৰতে। আজি মই গৌৰৱে ক'ব পাৰোঁ, মই জুবিন ক্ষেত্ৰত গৈ এখনো ফটো উঠা নাই আজিলৈকে। কিয়নো দুখ লাগে জুবিন দাই সেই ছবি মই মোবাইলত ৰাখিবৰ বাবে। জুবিন দাই যেতিয়া সেই গীতত দাগ কৰিছে, মই গুৱাহাটীত সেই ভিডিঅ' চাব তাত মই শপত খাই আহিছিলোঁ যে মই জুবিন দা, মই আগতে যিমান কাম কৰিছিলোঁ মানুহৰ বাবে, আপোনাৰ এই নজলা চিতাত মই আজি এই বেদী বনাইছে, তাত মই শপত খাই আহিছোঁ আপোনাক অলপ দেৰি পিছত ইয়াত দাহ কৰিব যে ইয়াতকৈ বেছি কাম কৰি, ইমানেই কাম কৰি এদিন জুবিন দা সদায় জয়ী হৈ থাকিব। আপোনাৰ আত্মা সদায় অমৰ হৈ থাকিব। জুবিন দাৰ আত্মা সদায় অমৰ, কিন্তু জুবিন দা যাতে সদায় জয়ী হৈ থাকে সেইবাবে কাম কৰি আছিলোঁ। আজি জুবিন দাৰ আত্মাই প্ৰতিটো মুহূৰ্ততে মোক লগ দিছে। সেইদিনা যোৰাবাট মই বৰপেটাৰ পৰা আহিছোঁ, ইয়াত পাবহি লাগে যে টাইমত। মই যোৰাবাট পাৰ হৈ আহিছোঁ, 1 মিনিটৰ পিছত যোৰাবাটত বানপানী কৰি দিছে। কেনেকৈ বচাই নিছে ভাবি চাওকচোন। উগ্ৰ বৰষুণ দি থকা ঠাইত মই যেতিয়া পৰা ঘৰ বনাইছোঁ, বৰষুণ নিদিয়া হৈ গ'ল। ইয়াত মানুহ সুধিব, জাজি নদীয়ে গোটেই যোৰহাটী অকত সোমাইছে, কিন্তু এইটো জেগাত অকণো এফেক্ট নকৰা হৈ গ'ল। মোৰ বিশ্বাস আছে জুবিন দাৰ নগৰ নামেৰে পৰিচিত কৰিছোঁ, আৰু এই নগৰে জুবিন দাৰ আত্মাই পুনৰবাৰ এই ঘৰ কেতিয়াও নাভাঙে। যি 17-18টা ঘৰ ভাঙিলোঁ, কেতিয়াও নাভাঙে। আপোনালোকে চাই থাকিব, জুবিন দাৰ আত্মা সদায় আছে, সদায় থাকিব মহান আত্মা। ধন্যবাদ আপোনালোকক। মিষ্টাৰ বিটুৰ প্ৰতিটো প্ৰজেক্ট জুবিন নগৰ নামেৰে নামাঙ্কিত হ'ব নেকি? আচলতে এটা কথা কওঁ কি, প্ৰতিটো নগৰ বুলি ক'লে ভুল হ'ব। আজি এখন গাঁও নামটো নামাকৰণ নাছিলে, ইয়াত অকল শ্মশানখন নামেৰে জানিছিলে শান্তিবন বুলি, সেইকাৰণে জুবিন নগৰ কৰিলোঁ। কিন্তু নেক্সট যদি ৰাইজে কয় এখনো জুবিন নগৰ কৰিম, কাৰণ এতিয়া চুমনি পথাৰত বনাই আছোঁ, তাৰ এখন গাঁৱৰ নাম আছে চেলেংহাট বুলি। যদি মানুহে কয় বোলে আমাৰ এইকেইটা ঘৰ জুবিন নগৰ কৰি থৈ যায়, তেতিয়াও তাত হ'ব। কিন্তু এইখন নগৰ কৰিবলৈ মানে এটা কাৰণে সুবিধা হ'ল যে মানুহখিনি কোনো ইয়াৰ পৰিচয় নাছিলে। থাকিব লাগে থাকে, খাব লাগে খায়, কাম কৰিব লাগে কাম কৰে। এখন শ্মশানৰ নামে জনাই আছিলে, ৱাৰ্ডটোৰ নাম 2 নং ৱাৰ্ড আছিলে, এতিয়া জুবিন নগৰ হ'বলৈ এইটো কাৰণে সুবিধা হ'ল। এয়া জুবিন দাই কৰাইছে, সকলো জুবিন দাই কৰাইছে, তাৰ বাদে বেলেগ কোনো নাই ইয়াত। ধন্যবাদ। এয়া আৱেগিক মিষ্টাৰ বিটু, স্বাভাৱিকতে আৱেগিক হোৱাটো স্বাভাৱিক, কাৰণ এয়া যথেষ্ট কঠিন আছিল। এখন শ্মশান, আমিও নিশাৰ ভাগত ইয়ালৈ আহিছোঁ, এখন শ্মশান, এটা কদৰ্যময় পৰিৱেশ, সেই কদৰ্যময় পৰিৱেশৰ মাজত এখন নগৰ গঢ়ি তুলিলে মিষ্টাৰ বিটুৱে নিজা প্ৰচেষ্টাত। সেই নগৰখনে হ'ল জুবিন নগৰ। বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা প্ৰথমখন নগৰ হৈছে জুবিন নগৰ। স্বাভাৱিকতে মিষ্টাৰ বিটু আৱেগিক হোৱাটো স্বাভাৱিক, আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গো স্বাভাৱিকতেই আজিৰ দিনটোত যথেষ্ট আৱেগিক হৈছে। আৰু এইখনেই হৈছে অসমৰ প্ৰথমখন বানপীড়িত অঞ্চলত গঢ়ি তোলা জুবিন নগৰ। ধন্যবাদ বিক্ৰম। আৰু ইতিমধ্যে মিষ্টাৰ বিটুৱে এই কথা ঘোষণা কৰিছিলে, তেওঁ যিখন গাঁও বা তাত তেওঁ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব সেইসকল লোকক, গতিকে তেওঁ এখন গাঁও নিৰ্মাণ কৰিছে, কেইবাটাও ঘৰ 18টাকৈ ঘৰ তেওঁ তাত বনাই আছিলে। গতিকে সেয়া সম্পূৰ্ণ হৈছে, জুবিন নগৰ নাম দিয়া হৈছে, আৰু আজি গৰিমা শইকীয়া গাৰ্গে তাত ফিটা কাটি মুকলি কৰিছে।
আজিৰ পৰা উজনি 4 জিলাৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলত চলিছে জৰীপ ক্ষয়ক্ষতি জৰীপ আৰম্ভ কৰিলে ৰাজ্য চৰকাৰে বানত সৰ্বাধিক ক্ষতিগ্ৰস্তে পাব 3,50,000 টকা জনালে মন্ত্ৰী বিমল বৰাই বানত সৰ্বাধিক ক্ষতিগ্ৰস্তই পাব 3,50,000 টকা সাধাৰণভাৱে ক্ষতিগ্ৰস্তই পাব কমেও 1,87,000 টকা ঘৰ সম্পূৰ্ণ ধ্বংস হলেও অতি কমেও পাব 1,87,000 টকা দেওবাৰৰ পৰা আৰম্ভ হোৱা বানত ক্ষতিগ্ৰস্তৰ চৰকাৰী জৰীপৰ পূৰ্বে এই তথ্য অৱগত কৰিলে কেবিনেট মন্ত্ৰী বিমল বৰাই শিৱসাগৰ সোণাৰীৰ ক্ষতিগ্ৰস্তৰ জৰীপৰ সম্পূৰ্ণ তদাৰক কৰিছে মন্ত্ৰী বিমল বৰাই ফুল ডেমেজ বুলি এটা শিতান আছে ঘৰটো কমপ্লিট ভাগি যায় ভাগি গ'লে 1,20,000 দিয়ে সিভিয়াৰ ডেমেজ তাৰমানে ঘৰখনৰ ভিতৰত থকা বিভিন্ন আচবাব পত্ৰ যদি নষ্ট হয় এবাৰতো বানপানীত কাৰোবাৰ ফ্ৰিজ বেয়া হৈছে কাৰোবাৰ ৱাশ্বিং মেচিন বেয়া হৈছে সোফাবিলাক বেয়া হৈছে বেড বিচনা ইত্যাদি বেয়া হৈছে অন্যান্য আচবাব সিভিয়াৰলি যদি ডেমেজ হৈছে 1,20,000 পায় প্ৰত্যেক ঘৰতে এটা গোহালি অৱধাৰিতভাৱে আছে গতিকে গোহালিটো যেতিয়া ভাগি যাব ঘৰটো ভাগিলে গতিকে গোহালিটোৰো এটা পইচা পাব গোধনৰ মৃত্যুৰ বিনিময়তো পাব আৰ্থিক সাহায্য তাঁতশালৰ ক্ষতিৰ বাবে লাভ কৰিব 5,000কৈ টকা প্ৰতিটো গাহৰিৰ মৃত্যুৰ বাবদ ক্ষতিপূৰণ পাব 4,000কৈ টকা এই সকলো ক্ষতিপূৰণ চৰকাৰে দিবলৈ সাজু বুলি জনালে মন্ত্ৰী বিমল বৰাই এজনী গৰুটো নাইকিয়া হৈ যাব পাৰে গতিকে গৰু এজনী দামো পাব প্ৰায় 37,000 টকা ঠিক তেনে আমাৰ প্ৰত্যেকৰে ঘৰত এখন তাঁতশাল থাকে গতিকে তাঁতশালখনো ঘৰটো নষ্ট হ'লে তাঁতশালখনো নষ্ট হ'ব গতিকে মহিলাগৰাকী 5,000 টকা তাঁতশালখনৰ ক্ষতিপূৰণ হিচাপেও পাব তো তাঁতশালখন নষ্ট হ'লেতো সূতাখিনিও নষ্ট হ'ব সূতাৰ কাৰণেও ক্ষতিপূৰণ পাব ছাগলী গাহৰি ইত্যাদিসমূহ আমাৰ পোহে গতিকে সেইবিলাকো ক্ষতিগ্ৰস্ত হৈছে গতিকে যদি কাৰোবাৰ ঘৰত সঁচাকৈ গাহৰি মৰিছে এটা গাহৰিত 4,000 পাব 30টালৈকে পাব ঠিক তেনেধৰণে আমি হাঁহ কুকুৰা পোহোঁ হাঁহ কুকুৰাবিলাকো আমাৰ মৰিছে গতিকে হাঁহ কুকুৰা মৰিলেও এটা হাঁহ বা কুকুৰা মৰিলে 100 টকাকৈ মেক্সিমাম 100টালৈকে আমি দিব পাৰিম দেওবাৰৰ পৰা বান বিধ্বস্ত জিলাৰ ক্ষয়ক্ষতিৰ জৰীপ আৰম্ভ হৈছে প্ৰথম পৰ্যায়ত শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত 30 আগষ্টলৈ চলিব ক্ষয়ক্ষতিৰ জৰীপ লাখ মণ্ডল গাঁও প্ৰধান আৰু শিক্ষকসকলৰ সহযোগত মোবাইল এপৰ জৰিয়তে ফটো আৰু ভিডিঅ' সংগ্ৰহ কৰি জৰীপ কৰা হৈছে বানত হোৱা ক্ষয়ক্ষতিৰ উজনিৰ 4 জিলাৰ বানত হোৱা ক্ষয়ক্ষতিৰ বুজ লৈ 10 ছেপ্টেম্বৰৰ পিছত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব চৰকাৰে বোকাখাটত বানপীড়িত অঞ্চলত ক্ষতিগ্ৰস্ত বাসগৃহৰ জৰীপ আৰম্ভ কৰিলে মন্ত্ৰী অতুল বৰাই প্ৰতিটো পৰিয়ালে ক্ষতিপূৰণ পাব বুলি আশ্বাস মন্ত্ৰী অতুল বৰাৰ ইয়াত বানে যথেষ্ট ক্ষয়ক্ষতি কৰিছে কিন্তু আমি বিঠাইত আছোঁ এটাত পানী পুৰাই হৈছে চোতালত পানী হৈছে খেতিপথাৰ নষ্ট হৈছে কেইটামান ঘৰত আমি নিজেও গ'লোঁ কিছুমান শিবিৰতো আছে কিছুমান ইয়াতো আছে শিবিৰত নোযোৱাকৈও ইয়াত থাকিলেও তেওঁলোকে ৰিলিফৰ কাৰণে যিখিনি কৰিব লাগে প্ৰশাসনে সেইখিনি কৰিব আৰু ইয়াৰ উপৰি খাদ্যৰ কথাটো সকলোৱে কৈছে কাৰেণ্টটোৰ কথাটো কৈছে কাৰেণ্ট কাটি থৈছে কিন্তু এনেকুৱা হ'লে কাৰেণ্ট দিয়াটো অকণমান অসুবিধা হয় ডিপাৰ্টমেণ্টৰ কথাখিনি তেনেকুৱা 30 আগষ্টত প্ৰকাশ পাব ক্ষতিগ্ৰস্তৰ প্ৰথমখন তালিকা ইতিমধ্যে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে এতিয়া সঠিকভাৱে বানপীড়িতৰ ক্ষয়ক্ষতিৰ মূল্যাংকন কৰাটোৱে চৰকাৰৰ বাবে প্ৰধান প্ৰত্যাহ্বান সোণাৰীৰ পৰা হানচেং কোঁৱৰ বোকাখাটৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুৱতি নিশাৰ এজাক বৰষুণতে আকৌ সাগৰ হ'ল গুৱাহাটী মহানগৰী ৰুক্মিণীগাঁও অনিল নগৰ নবীন নগৰ আৰু হাতীগাঁও আদি অঞ্চল জলমগ্ন হৈ পৰা স্মাৰ্ট চিটিৰ ৰাজপথত পৰিস্থিতি অত্যন্ত ভয়াৱহ হৈ পৰে গুৱাহাটীত বৰষুণ মানেই বান আকৌ সাগৰ হ'ল মহানগৰ
স্মাৰ্ট চিটিৰ ৰাজপথত চলিল ৰাবাৰ বোট। পুৱতি নিশাৰ এজাক ধাৰাসাৰ বৰষুণ, তাৰ পাছতে এই অৱস্থা গুৱাহাটী মহানগৰীৰ। বানৰ পৰা মুক্তি নাপালে ৰুক্মিণী গাঁওবাসীয়ে। বৃহৎ চাউণ্ডেৰে এই গোটেই এলেকাটোত এই মুহূৰ্তত প্ৰায় 4টাকৈ পাম্প লগোৱা হৈছে আৰু পাম্পেৰে বৰ্তমান ৰুক্মিণী গাঁৱৰ পানী সিঁচি থকা হৈছে। পানী ভাঙি এই মুহূৰ্তত একাংশ জনতাই এই ৰুক্মিণী গাঁৱৰ ভিতৰৰ পৰা তেওঁলোকে বাহিৰলৈ ওলাই আহি নিজৰ দৈনন্দিন কাম কাজত তেওঁলোকে এক প্ৰকাৰ ব্যস্ত হ'বলগীয়া হৈছে। যোৱা দুবাৰ বৰষুণতো ভিতৰলৈকে সোমাইছিলে, এইবাৰ বাৰু সোমোৱা নাই। ইয়াতে দিছপুৰ আৰু এইটো আপোনালোকৰ শ্ৰী শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ ঘৰ। তেখেতৰ ঘৰৰ সন্মুখতে বাৰু ইমান পানী হ'ব লাগে নে কওকচোন বাৰু? এইটোতো মিনিষ্টাৰৰ ঘৰ, ইয়াতে কেইবাজনো মিনিষ্টাৰ আছে হয়নে? তেওঁলোকৰ পৰিয়ালবোৰ ইয়াত থাকে নে নাথাকে? ইয়াত নাথাকে নেকি কোৱাৰ্টাৰ, যাৰ কাৰণে তেওঁলোকে অভিজ্ঞতা পোৱা নাই। পুনৰ বানত ককবকালে অনিল নগৰবাসী। ভৰলু প্ৰকৃততে সংকোচন হৈছে। ভৰলু পূৰ্বৰ যি ভৰলু সেই ভৰলু নাই আৰু ভৰলু সংকোচনৰ ফলস্বৰূপে এই গুৱাহাটী মহানগৰীৰ কৃত্ৰিম ভয়াৱহ বান আৰু এই বানৰ সমস্যাৰ সমাধানৰ এতিয়া বিকল্প কি তেখেতসকলে পৰামৰ্শ আকাৰে চৰকাৰক আগবঢ়াব বিচাৰিছে। ভৰলু নৈখন সংকুচিত কৰি নলা কৰি দিছে আৰু চাই বিশেষকৈ আপুনি ভৰলু মুখৰ পৰা আপুনি বিষ্ণুপুৰ হৈ চেৰাপাতি হৈ ভাঙাগড়ৰ যিটো টাৰ্ণিং পইণ্ট পোৱা হয় এই ভৰলু নদী, ইয়ালৈ একদম বিস্তৃত অঞ্চল দখল। সেই জেগাত ভৰলু নৈ দখল কৰি তেওঁলোকে কনষ্ট্ৰাকশ্যন কৰি আছে। ইমান ডাঙৰ ডাঙৰ বিয়াগুম ডিপাৰ্টমেণ্ট থকাৰ পিছতো কেনেকৈ তেওঁলোকে বনাই থাকে, যিবিলাক মানুহে ঘৰ বনাব লাগে তেওঁলোকে নিয়ম কানুন চব মানি কৰিছে, কিন্তু এইটো কোন মানুহবিলাক? একে দুৰ্দশাৰ সন্মুখীন হ'ল নবীন নগৰবাসী। উন্নয়নৰ নামত উন্নয়ন হৈ আছে, কিন্তু জনসাধাৰণৰ উন্নতি হোৱা নাই বা জনসাধাৰণে এই যি বানৰ সমস্যা, এই বানৰ সমস্যাৰ পৰা আজিলৈকে মুক্ত হ'ব পৰা নাই। তেওঁলোকে নলা নিৰ্মাণ কৰিছে, নিষ্কাশন কৰা দেখুৱাই মাজে মাজে জাবৰ উঠাই লৈ যায় বা ইয়াৰ পৰা থকা যিসমূহ আৱৰ্জনা সেই আৱৰ্জনাসমূহ লৈ যায়। কিন্তু তাৰপিছতো কি কাৰণত আচলতে এজাক বৰষুণ দিয়াৰ লগে লগে অনিল নগৰ, নবীন নগৰকে ধৰি গুৱাহাটীৰ অন্যান্য অঞ্চলসমূহত বানৰ প্ৰভাৱত পৰে, জনসাধাৰণ জলবন্দী হ'বলগীয়া হয়। পুনৰ বানত দুৰ্গতি হাতীগাঁওবাসীৰ লগতে অঞ্চলটোৰে যাতায়াত কৰা পথচাৰী। মই হাতীগাঁও চাৰিআলিত আছোঁ, চিজুবাৰীৰ পৰা একাঠুপানীৰ মাজে অফিচলৈ আহি আছোঁ। এতিয়া যিটো গণেশগুৰি ৰাস্তা সেইটো এতিয়া পূৰা পানীত ভৰি আছে, গাড়ী এখনো যোৱা নাই। বানে বুঢ়ালে বেলতলাৰ ৱায়াৰলেছ, ছাৰ্ভে ৰাজগড়ৰ মূল পথৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ পথ। বানে বুঢ়ালে মহানগৰীৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাগাঁৱৰ অঞ্চল। ৰুক্মিণী গাঁও আৰু অনিল নগৰত পাম্পেৰে পানী সিঁচি বন্যাৰ্তক সকাহ দিয়াৰ চেষ্টা GMCৰ কৰ্মচাৰী। আমি ৰাতিপুৱাৰ পৰা আজি কৰি আছোঁ, আপোনাৰ ৰেস্কিউ অপাৰেশ্যন ৰাতিপুৱাৰ পৰা চলি আছে। নাজানো গভৰ্ণমেণ্টে যি কৰে, কৈতো ভাগৰিয়ে গ'লোঁ ন আমি। ছোৱালীৰ বছৰি স্কুল ক্ষতি, এতিয়া বাৰিষা কালটো নাযায়, কি ক'ম আৰু। কিবা এটা সমাধান কৰিলে ভাল আছিলে। হয়, বেয়া হ'ল। ক'ৰ পৰা আহিছিলে? ইয়াতে দূৰত মানে পানীত নমাৰ পিছতে বেয়া হৈ গ'ল। এতিয়া ক'লৈ যাব? অফিচলৈ। অফিচ আছে, আপুনি তিতিলেও উপায়টো নাই, যাবতো লাগিব। গাড়ীখনটো ষ্টাৰ্ট নধৰা হৈছে, বেয়াই হৈছে চাগে। পানীৰ মাজেদি আহিছিলে? পানীৰ মাজেদি চব গাড়ী অহাৰ কাৰণে মোৰখনো আহিলোঁ। এতিয়া গাড়ীখন এই অৱস্থা, কি কৰা যায়? ড্ৰেইন চিষ্টেম ড্ৰেইনবিলাক ক্লিয়াৰ নহয়। पानी ज़्यादा भरा हुआ है यहाँ। तो अभी खराब हो गया क्या? नहीं बंद हो गया। बंद कहाँ से आ रहा था? गया PG से। अच्छा, এজাক বৰষুণতে এনেকুৱা হৈ গ'লে কেনেকৈ হ'ব? ষ্টাৰ্ট হোৱা নাই? ষ্টাৰ্ট হোৱা নাই, ষ্টাৰ্ট বন্ধ হৈ গ'ল। ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকাৰ সহযোগত বলেন ভট্টাচাৰ্য, দীপাংকৰ দাস, বিষ্ণু শইকীয়া আৰু উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কলঙৰ বাঢ়নি পানীয়ে শেষ কৰিলে চামগুৰিৰ এগৰাকী মহিলাৰ সপোন।
এক ৰাতিৰ ভিতৰতে মহিলাগৰাকীৰ মুৰ্গীৰ ফাৰ্মত পানী সোমাই মৃত্যু হ'ল ৩ শতাধিক মুৰ্গীৰ। ইফালে ডিজুৰ বাঢ়নি পানীয়ে কলিয়াবৰতো বিস্তৰ ক্ষতি সাধন কৰিছে। কলঙৰ বাঢ়নি পানীয়ে শেষ কৰিলে চামগুৰিৰ এগৰাকী মহিলাৰ সপোন। এৰাতিৰ ভিতৰতে মহিলাগৰাকীৰ মুৰ্গীৰ ফাৰ্মত পানী সোমাই মৃত্যু হ'ল ৩ শতাধিক মুৰ্গীৰ। এখন লোকেল মুৰ্গী আছে, তাৰপিছতে এখনত সোণালীও আছিলে। লোকেল মুৰ্গী ফাৰ্ম এইখন। ইয়াত ৩,০০০ আছিলে মুৰ্গী। ২৫০-৩০০ মান মৰিছে আৰু কিমান কি আছে তো তলত দেখা পোৱা নাই, পানীৰ তলত আছে যিমান আছে। ডাঙৰ হৈছে, ডাঙৰ পোৱালি। মই এইখন ফাৰ্ম লকডাউনৰ পৰা আৰম্ভ কৰিছোঁ, তাৰমানে এতিয়া ৬ বছৰ ৭ বছৰ হ'ব এতিয়া। চামগুৰিৰ ব্ৰহ্মচাৰী গাঁৱৰ মামণি শইকীয়া বৰা নামৰ মহিলাগৰাকীয়ে ফাৰ্মত থকা মুৰ্গীবোৰ বাহিৰলৈ উলিয়াবলৈও সময় নাপালে। ফাৰ্মখনত আছিল প্ৰায় ৩ সহস্ৰাধিক থলুৱা প্ৰজাতিৰ মুৰ্গী। একেবাৰে সময় নাপালোঁ, ৰাতিৰ ভিতৰত এয়া মানে একদম বৰবাদ, পুৰা পানী আহি গ'ল। পানীটো কলংখন আছে, কিন্তু কলংখনৰ পানীটো ইমানখিনি নাই। এইটো পানীটো কৰ এতিয়া গম পাব বোলে ডিজু পানীটো বাঢ়িছে বুলি শুনিছোঁ। ডিজু মিছাৰ পৰা যিটো পানী হয় সেইটো পানীয়ে বাঢ়ি পেলাই হেৰি হৈছে নে কি হৈছে, কিন্তু এনেকে পানী অহা আমি ক'ব নোৱাৰোঁ আৰু ইমান পানী এনেকে ওফন্দি অহা। বানে বুঢ়ালে মামণি শইকীয়াৰ নেমু বাগানখনো। পানীটো বহুত বাঢ়ি আছে এতিয়া। ইয়াত ফাৰ্ম চেছ, নেমু বাগান চেছ, এইবিলাক চব পানীৰ তলত। পুখুৰীত পুৰা পানী হেৰি হৈ আছিল, মাছ চাছ আছিলে পুখুৰীত, সেয়া চব ডুব গ'ল। কলং নৈৰ বান। কাৰ্বি আংলং পাহাৰৰ পৰা বৈ অহা ডিজুনৰ পানী কলঙত পৰি ভয়ংকৰ ৰূপ লৈছে কলঙে। কলঙৰ বানত বুৰিল নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল। চামগুৰি, মিছা, আমনি, নগাঁও, ব্ৰহ্মচাৰী, পুৰণি গুদামৰ অৰ্ধশতাধিক গাঁও বানৰ কবলত। চামগুৰিৰ আমনি, শালনা আদিৰ পিছত সোণাৰী বালিটো সোমাইছে কলং সুঁতিৰ বাঢ়নি পানী। ডিজুনৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে লগে চামগুৰিৰ বিভিন্ন প্ৰান্তত অধিক অৱনতি ঘটিছে বান পৰিস্থিতিৰ। মথাউৰিৰ ওপৰেৰে বাঢ়নি পানী জনাঞ্চললৈ সোমাই অহাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। ইপিনে কলঙৰ পানীত তেলজাতীয় সামগ্ৰী বৈ যোৱা দেখি আচৰিত হৈছে পুৰণি গুদাম আউনীআটীৰ কলংপাৰৰ বাসিন্দাসকল। সমান্তৰালকৈ ডিজুনৰ বাঢ়নি পানীয়ে কলিয়াবৰৰ পশ্চিম অঞ্চলতো লৈছে ভয়ংকৰ ৰূপ। ডিজুনৰ বাঢ়নি পানীত বুৰ গৈছে শিয়ালে খাইটি, খলিহামাৰীৰ ন অঞ্চল। বুৰ গৈছে ঘৰ দুৱাৰ, শ বিঘা শালি ধানৰ খেতি, শ বিঘা মাটিৰ মৎস্য পালন কৰা পুখুৰী। আমনি শিয়ালে খাইটি সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ ওপৰেৰে বৈছে পানী। ডিজুনৰ দ্বিতীয়টো বানে তছনছ কৰিলে বহু কৃষকৰ সপোন। ডিজুনৰ বানত আক্ৰান্ত হৈছে চামগুৰি ৰাজচক্ৰৰ ৩০খনৰো অধিক গাঁও। চৰকাৰী তথ্য অনুসৰি নগাঁও জিলাৰ চামগুৰি ৰাজচক্ৰৰ ৩৩খন গাঁও, কলিয়াবৰ ৰাজচক্ৰৰ ৮খন গাঁও আৰু নগাঁও ৰাজচক্ৰৰ ৩খন গাঁও বানৰ কবলত পৰিছে। এনেদৰে ডিজুৰ বাঢ়নি পানীয়ে এই অঞ্চলৰ প্ৰায় ৫ শতাধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে। বহু বাসগৃহ পানীৰ তলত ডুব গৈছে। কৃষি পথাৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি পানীয়ে বুঢ়াই পেলাইছে। বহুত মানুহ, ইফালে এইটো এটা গাঁও আছে, ইফালে গাঁও আছে, ইফালে আছে। এইটো শিয়ালকাঠি, খলিহামাৰী, খেতি বাতি চব চেছ হ'ল। পুখুৰীতো যিমান মাছ আছিলে চব গ'ল। এইটো ক'ৰ পানী? ডিজুনৰ পানী আহিছে। হেমন্ত দাস আৰু দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উজনিৰ জলপ্ৰলয়ৰ ২২টা দিন, ২২ দিনে প্লাবিত হৈ আছে বানে সংহাৰ চলোৱা 4খন জিলাৰ বহু বাট পথ, ঘৰ দুৱাৰ। ঠায়ে ঠায়ে পানী শুকাইছে যদিও বৰ্তমানো স্বাভাৱিক হোৱা নাই পৰিৱেশ। বৰ্তমানো আশ্ৰয় শিবিৰত দুৰ্বিষহ জীৱন নিৰ্বাহ কৰি আছে বহু বানপীড়িতই। আজি ২১ দিনে শিৱসাগৰৰ বহু সংখ্যক অঞ্চল তথা গাঁও দৰিকাৰ বাঢ়নি পানীয়ে প্লাবিত কৰি ৰাখিছে। উজনিৰ মহাপ্ৰলয়ৰ ২২ দিন। ৰাজ্যত বানত মৃতকৰ সংখ্যা ৯৯ গৰাকীলৈ বৃদ্ধি। বহু অঞ্চলত পানী শুকাইছে, কিন্তু বানৰ অন্ত পৰা নাই। অন্ত পৰা নাই বানপীড়িতৰ দুখ দুৰ্দশা। শিৱসাগৰৰ বহু অঞ্চলত এতিয়াও জলমগ্ন ঘৰ দুৱাৰ, বাট পথ।
22 দিনৰ অন্তত বিপদসীমাৰ পৰা সামান্য তললৈ নামিছে দৰিকা নদীৰ পানী। অৱশ্যে প্লাবিত হৈয়ে আছে বহু পৰিয়ালৰ বাসগৃহ, বহু বিদ্যালয়। 11 আগষ্টৰ পৰা শিৱসাগৰ জিলাত বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ কথা শিক্ষা বিভাগে ঘোষণা কৰিছিল যদিও এতিয়াও প্লাবিত হৈ আছে বহু শিক্ষানুষ্ঠান। আৰু এটা দিনৰ পিছতে অৰ্থাৎ 11 আগষ্টত বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰাৰ কথা আছিলে, স্কুল খোলাৰ কথা আছিলে। কিন্তু এতিয়াও বাঢ়নী পানীত ডুব গৈ আছে শিৱসাগৰৰ বহু সংখ্যক বিদ্যালয়। মই এখন বিদ্যালয় দেখুৱাইছোঁ, এইখন হৈছে 901 নং বেতনীপাম প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনৰ এতিয়াও মই দেখুৱাইছোঁ, চৌহদ দেখুৱাইছোঁ, বিদ্যালয়খন দেখুৱাইছোঁ। এতিয়াও ইয়াত একাঠুৰ ওপৰত পানী বানে প্লাবিত কৰি ৰাখিছে। কেৱল বেতনীপাম প্ৰাথমিক বিদ্যালয়ে নহয়, এই অঞ্চলটো এই শিৱসাগৰৰ বেতবাৰী মৌজাৰ বহু সংখ্যক বিদ্যালয় আজিও বানত ডুবি আছে। ইয়াৰ ভিতৰত এখন অন্যতম হ'ল ভাধৰা উচ্চ মাধ্যমিক বিদ্যালয়। সেইদৰে বেতবাৰীৰ যি দুই এখন স্কুলত কিছু পানী হ্ৰাস হৈছে, কিন্তু এতিয়াও তাত বোকা জমা হৈ আছে। একেদৰে কঠীয়া যোগান ধৰিলেও এইবাৰ বিশাল ভাধৰা পথাৰত খেতি কৰাৰ সম্ভাৱনা প্ৰায় নোহোৱা হোৱাত উদ্বিগ্ন হৈ পৰিছে কৃষকসকল। কেৱল বিদ্যালয় নহয়, মই দেখুৱাইছোঁ এইবিলাক বাসগৃহৰ ভিতৰত এতিয়াও একাঠু এককাল পৰ্যন্ত পানী। মই আন এটা বাসগৃহ মই দেখুৱাব বিচাৰিছোঁ। এয়া শিৱসাগৰৰ এনেধৰণৰ তথৈবচ অৱস্থা কৰি ৰাখিছে এই দৰিকাৰ পানী ওলাই আচলতে সঠিকভাৱে ওলাই যোৱাৰ বাট নথকাৰ বাবে এনেধৰণৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে। কি কি ক্ষতি হৈছে? এতিয়া চব বস্তুৱে হৈছে ঘৰৰ ভিতৰত, আৰু বস্তু উলিয়াব নোৱাৰিলোঁ। মানে কি হ'ল, পানী লগত আহি গ'ল, বস্তু উলিয়াব নোৱাৰিলোঁ। বহুত ক্ষতি হ'ল আৰু ঘৰৰ বস্তু, যিকোনো বস্তু চব ক্ষতি হ'ল আৰু। খেতি পথাৰ কি হ'ব? খেতি পথাৰ কি হ'ব এতিয়া, আৰু ক'ৰ পৰা হ'ব? কঠীয়া চঠীয়া নাই এতিয়া। কঠীয়াটো বাদ দিয়ক, কঠীয়া বাদ দিয়ক। পথাৰখনেও লোৱা নাই, ভঁৰালত ধানেই নাই, চব বুৰি গ'ল। বৰ্ণনা কৰিব নোৱাৰি, বৰ্ণনা অতীত তাৰমানে। মানে এই 21-22 দিন আমি যিটো কষ্ট ভুগি আছোঁ, এই কষ্টটো মানে আমি কেনেকৈ হেৰি কৰিম, কেনেকৈ পৰিত্ৰাণ পাম, আমি মানে ভাবি এতিয়া হেৰি পোৱা নাই। চৰকাৰৰ ফালৰ পৰা আমি যিখিনি পাইছোঁ এইখিনি ন্যূনতম কিবা এটা, যদি বেচৰকাৰী সংস্থাবিলাকে আমাক সহায় নকৰিলে হ'লে আমি আজিলৈকে হয়তো খোৱা পানী এগিলাচো পাবলৈ দিগদাৰ হ'ল হ'লে। এতিয়াও আমাৰ ঘৰৰ ভিতৰত এৰা পানী, গোটেই ঘৰৰ অৱস্থা আপোনালোকে দেখিছে। আচবাব পত্ৰকে আদি কৰি পাৱাৰ টিলাৰ মেচিন, চিংগা মেচিন, গোটেইখিনি পানীৰ তলত, একো বস্তু বচোৱাৰ উপায় নাই। কিন্তু ভৱিষ্যতৰ দিনত, অনাগত দিনত আমি কেনেকৈ দিন পাৰ কৰিম, চৰকাৰী সাহায্য যদি আমি একোৱে নাপাওঁ। আজিলৈকে চৰকাৰে দিয়া পুৰা আমি পোৱা নাই। আমি খেতি কৰোঁ, খেতি পানী 10 বিঘা মাটি গুচি গ'ল, ৰুইছিলোঁ, ৰোৱা মাটি শেষ হৈ গ'ল, কঠীয়া 7 পুৰা 8 পুৰা কঠীয়া শেষ হৈ গ'ল। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্য চৰকাৰে প্ৰদান কৰা প্ৰথম পৰ্যায়ৰ বান সাহায্যৰ আৰ্থিক অনুদানত বিসংগতিৰ হ'ব তদন্ত। সোণাৰীত ঘোষণা কৰিলে মন্ত্ৰী বিমল বৰা। একেজন ব্যক্তিয়ে 2ৰ পৰা 4 বাৰকৈ লাভ কৰিছে বান সাহায্যৰ ধন। বাট পৰি ৰোৱা লোকসকলেও শীঘ্ৰেই ধন পাব বুলি মন্তব্য কৰিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। প্ৰথম পৰ্যায়ৰ বান সাহায্যত বিসংগতি, বহু বন্যাৰ্ত সাহায্যৰ পৰা বঞ্চিত। একাংশ বন্যাৰ্তৰ একাউণ্টত সোমাল দুবাৰকৈ সাহায্য। বান সাহায্যৰ খেলিমেলিৰ তদন্ত হ'ব বুলি মন্তব্য কেবিনেট মন্ত্ৰী বিমল বৰাৰ। দুদিনৰ ভিতৰত আনিব লাগে, ঘৰত আমি সোমোৱাব লাগে। প্ৰেক্টিকেলি সেই মানুহটো প্ৰত্যেকৰ ঘৰত যাব নাযাবতো পাৰে, বা নোৱাৰিছে যাবলৈ। একেটা নামকে 2ৰ পৰা 4 বাৰকৈ অন্তৰ্ভুক্ত হ'ল বন্যাৰ্তৰ তালিকাত। নাম একেটাই, কিন্তু একাউণ্ট বেলেগ বেলেগ, যাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰথম পৰ্যায়ৰ 15,000 টকাৰ সাহায্য একেজন ব্যক্তিয়ে পালে দুবাৰকৈ, কোনোবাই পাইছে 4 বাৰকৈ। সংবাদমেলত এই তথ্য দাঙি ধৰিলে মন্ত্ৰী বিমল বৰাই। কিবা এটা আমি কৈ দিব নোৱাৰো, এইকেইজন মানুহে কিয় 4টা নম্বৰ দিব লাগে? নিয়ম মতেতো এইটো হয় জানো? কথাটো শুদ্ধ? এইটো কাৰণে আমি গাড়ীও খাব লগা হৈছে। এতিয়া কোনোবাইতো ডাবল ট্ৰিপুল কৰাৰ কাৰণে এইবিলাক গণ্ডগোল হৈছে।
মাত্ৰ দুদিনৰ ভিতৰত শিক্ষকসকলে 19,000 একাউণ্ট সংগ্ৰহ কৰাটো কঠিন কাম আছিল। কিছু মানৱীয় ভুল হোৱাৰ বাবেও বান সাহায্যত খেলিমেলি হোৱাৰ কথা স্বীকাৰ মন্ত্ৰী বিমল বৰাৰ। বান সাহায্যত খেলিমেলি হোৱাক লৈ প্ৰতিক্ৰিয়া কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। বহু পৰিয়ালে দুবাৰকৈ টকা লাভ কৰাৰ পাছত এটা অংশ ঘূৰাই দিছে বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ। বাদ পৰি যোৱা লোকেও শীঘ্ৰে পাব সাহায্য। উত্তেজনা সৃষ্টিৰ উদ্দেশ্যৰে ৰাজনীতি নকৰিবলৈ সকলো পক্ষকে আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰীজনে। আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়িছোঁ। এতিয়া তেওঁলোক এই মানে উত্তেজনাৰ সৃষ্টি কৰিবৰ বাবে যাতে ৰাজনীতি নকৰে, এতিয়া ৰাজনীতি কৰাৰ সময় নহয়, এতিয়া আমি হাতে হাত ধৰি আগবঢ়াৰ সময়। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু সোণাৰীৰ পৰা হাংচেংকৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জুবিন গাৰ্গৰ আদৰ্শ সৰুগত কৰি উজনি বৰ্ণাঢ্যৰ কাষত গৰিমা গাৰ্গৰ নেতৃত্বত উপস্থিত হৈছে এটা বৃহৎ দল। সাহায্য প্ৰদানকাৰী দলটোৱে প্ৰথম দিনাই নাজিৰাত অনুষ্ঠিত কৰে এটি স্বাস্থ্য শিবিৰ। প্ৰায় 40জনীয়া চিকিৎসক, নাৰ্ছৰ দল লৈ উজনিত উপস্থিত হোৱা দলটোৱে লগত নিছে শিশু খাদ্যৰ লগতে বিভিন্ন সাহায্য সামগ্ৰী। মোৰ লগত থাকিলে মই এজন জুবিন গাৰ্গক পালোহেঁতেন। আজি মই হাজাৰ হাজাৰ জুবিন গাৰ্গক পাইছোঁ। আমাক আগলৈ যাবলৈ আৰু জীয়াই থাকিবলৈ বহুত সাহস আৰু প্ৰেৰণা দিব। জুবিন গাৰ্গ নাই, কিন্তু জীয়াই আছে তেওঁৰ আদৰ্শ। উজনিৰ বন্যাৰ্তৰ কাষত থিয় হৈ জুবিন গাৰ্গৰ শক্তিৰ কথা কৈ কান্দি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ। সকলো যে আহিছে অসমৰ চুকে কোণে প্ৰতিজনেই কিন্তু কিবা নহয় কিবা এটা কৰিছে আজি, আৰু সেইটোহে আটাইতকৈ ডাঙৰ কথা, আদৰ্শ কথা। এনেকৈ সদায় থাকক, সমূহ অসমবাসী এনেকৈ সদায় থাকক। সেই শক্তি আমাৰ মাজত সৰ্বত্ৰ বিয়পি আছে, আৰু সেই মাধ্যমটোহে হয়তো সলনি হৈছে। আজি তেওঁ এটা ইউনিভাৰ্চেল পাৱাৰ হৈছে, আৰু সেই কথাটোৱে মোক বহুত আৰু শক্তি সাহস দিছে, মোকো প্ৰেৰণা দিছে সেই কথাটোৱে। আৰু মই আজি ওলাই আহি পেলাই সেই বস্তুটো মই যেতিয়া দেখিছোঁ, মই অনুভৱ কৰিছোঁ, মই যদি ওলাই নাহিলোহেঁতেন মই বুজি নাপালোহেঁতেন। কিন্তু মই দেখিছোঁ তেওঁ মোৰ কাষত, মই দুখ কৰিবলগীয়া কথাতকৈ ডাঙৰ কথা যে তেওঁ সকলোতে আজি আছে, সকলোৰে প্ৰাণত আছে। মোৰ লগত থাকিলে মই এজন জুবিন গাৰ্গক পালোহেঁতেন। আজি মই হাজাৰ হাজাৰ জুবিন গাৰ্গক পাইছোঁ। গতিকে সেইকাৰণে সেই কথাটো বহুত মানে শক্তিদায়ক আৰু বহুত প্ৰেৰণাদায়ক। সেইটোৱে আমাক আগলৈ যাবলৈ আৰু জীয়াই থাকিবলৈ বহুত সাহস আৰু প্ৰেৰণা দিব। বিগত বানত সাহায্য সংগ্ৰহৰ লগতে বন্যাৰ্তৰ খবৰ লৈছিল জুবিনে। জুবিন অবিহনে আজি দুৰ্গতজনৰ কাষত থিয় হৈছে দুই বন্ধু, ৰাজা বৰুৱা আৰু পাৰ্থ গোস্বামী। তেতিয়াৰ তুলনাত আজি আচলতে বহুত বেছি প্ৰকাৰে অসমৰ প্ৰতিজন মানুহে বানাক্ৰান্তক সহায় কৰিছে। চাৰিওফালে গোটেই আকাশে পতাশে জয় জুবিন দা ধ্বনি চলি আছে। প্ৰত্যেকখন ৰিলিফ দিবলৈ অহা গাড়ী বা সহায় কৰিবলৈ অহা মানুহৰ গাড়ীত জুবিন গাৰ্গৰ ফটো লাগি আছে। গতিকে জুবিন গাৰ্গ মানুহৰ অন্তৰত যুগ যুগ ধৰি জীয়াই থাকিব। জুবিন গাৰ্গ নাইকিয়া হৈ নাযায়। আৰু জুবিন গাৰ্গৰ যিটো এই আদৰ্শ, মানুহক সহায় কৰাৰ বা বানাক্ৰান্ত বুলি নহয়, জুবিন গাৰ্গ প্ৰতিটো ক্ষেত্ৰতে মানুহৰ মাজত জঁপিয়াই পৰিছিল। এইটো ৰাস্তা আমাক দেখাই থৈ কোনে, এইটো জুবিনে দেখাই থোৱা ৰাস্তা। এইটো আজি সেই জুবিনৰ আদৰ্শখিনি যে আছে, মই চবতকৈ বোলে আজি সুখী জুবিনেই। সি সদায় এইটো সপোন কৰিছিল যে মোৰ বৰ অসম হ'ব, মোৰ অসম এইজনে যাওঁ, আমি কাকো এৰি নিদিম, আমি অসমীয়া সদায় কৈছিল না আমি এটা মুঠি। এইবাৰ সেই মুঠিটো কিন্তু একদম টাইট কৰি আমাৰ অসমৰ মানুহখিনি দেখালে। চ' ধন্যবাদ বাৰে বাৰে, প্ৰত্যেকজন মানুহক মই ধন্যবাদ দিছোঁ। গৰিমা গাৰ্গৰ নেতৃত্বতে বন্যাৰ্তৰ দুখ দুৰ্দশাৰ বুজ ল'বলৈ কেইবাদিনীয়া কাৰ্যসূচীৰে উজনি অসমত উপস্থিত হৈছে এটা বৃহৎ দল। Today we are here for the help, medical help, because itna disease is maybe developed wata or also psychological ke liye. I was talking to this bacho. Imagine for a child who is just 5-7 saal ka umar, just remember the message of love, of help. Also because karma ek circle hai. Today I'm helping you, maybe tomorrow, some other person can be in danger. So if we spread the wave of love, then everything will be good and we can help people that are suffering right now. প্ৰথম দিনাই দলটোৱে নাজিৰাত অনুষ্ঠিত কৰে বিনামূলীয়া স্বাস্থ্য শিবিৰ। দলটোত আছে প্ৰায় 40জনীয়া চিকিৎসক, নাৰ্ছৰ দল।
এটা চিকিৎসকৰ দল লৈ তেওঁলোকে এই মুহূৰ্তত নাজিৰালৈ আহিছে আৰু নাজিৰাত আজিৰে পৰা তেওঁলোকে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিছে আৰু গোটেই দলটোৰ লগত আহিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াকাৰ। আমি প্ৰথমে আৰম্ভ কৰিছোঁ নিৰ্মলীয়া গাঁও, ইয়াৰ ওচৰ পাজৰ ৩-৪খন গাঁৱৰ ৰাইজক একত্ৰিত কৰি আমি স্বাস্থ্য সেৱা দিবলৈ এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে। ডক্টৰ আহিছে, আমাৰ এটা বৃহৎ টীম আহিছে, ডক্টৰ পেৰামেডিক্স আৰু নাৰ্ছৰ প্ৰায় 40জন আমাৰ সদস্য আহিছে আৰু যাৱতীয় যিখিনি প্ৰয়োজনীয় ঔষধ পাতিৰ প্ৰয়োজন হ'ব পাৰে সকলোবোৰ তেনেকৈ অনা হৈছে। তাৰ উপৰিও বেবী ফুড, ORS ইত্যাদি আমি সামগ্ৰীসমূহ লৈ আহিছোঁ লগত। দলটোৱে ঔষধ, শিশুৰ খাদ্য সামগ্ৰীৰ লগত নিছে বিভিন্ন সাহায্য সামগ্ৰী। জুবিন ফেন ক্লাব, কলাগুৰু ফাউণ্ডেশ্যন, ফিল্ম ফেটাৰ্নিটি অৱ আছাম আৰু নেম কেয়াৰৰ উদ্যোগত বন্যাৰ্তৰ মাজত বিতৰণ কৰিছে বান সাহায্য। মই ইয়াত দেখুৱাই আছো, এয়া জয়ন্ত প্ৰাণৰ শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ আদৰ্শৰ সাৰোগত কৰি এনেধৰণে আজি বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছে এই সুৰ বাহিনী। এই সুৰ বাহিনীৰ নেতৃত্ব লৈছে গৰিমা গাৰ্গে। মই দেখুৱাই আছো। কেমেৰাত প্ৰভাস সিঙৰ সহযোগত নাজিৰাৰ পৰা নবুল কোঁৱৰ আৰু বিক্ৰম বৰাৰ ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুত্ৰৰ নিষ্প্ৰাণ দেহ চোতাললৈ অহাৰ লগে লগে স্তব্ধ হৈ পৰিল মাতৃৰো হৃদস্পন্দন। নাজিৰাৰ লখিমী পুখুৰীত নিমিষতে শেষ হৈ গ'ল এটা পৰিয়ালৰ হাঁহি ধেমালি। একেলগে ইহ সংসাৰ ত্যাগ কৰিলে মাতৃপুত্ৰই। নিয়তিৰ নিষ্ঠুৰ খেল। পুৱা হাঁহিমুখে ঘৰৰ পৰা ওলাই গৈছিল পুত্ৰ, কিন্তু ঘূৰি আহিল নিষ্প্ৰাণ হৈ। পুত্ৰৰ অকাল মৃত্যুৰ বেদনা সহ্য কৰিব নোৱাৰি শেষ নিশ্বাস ত্যাগ কৰিলে মাতৃয়ে। বুকুৰ মাজত সাৱটি একমাত্ৰ পুত্ৰক ডাঙৰ দীঘল কৰা মাতৃয়ে সহ্য কৰিব নোৱাৰিলে পুত্ৰ বিয়োগৰ এই খবৰ। এই শোকাবহ ঘটনাটো সংঘটিত হৈছে নাজিৰাৰ লখিমী পুখুৰীত। অত্যন্ত কষ্ট আৰু কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে জীৱন চলাই আছিল ৩২ বছৰীয়া যুৱক ধীৰেন গগৈয়ে। এখন পুৰণি পিকআপ ভানেৰে তেওঁ শাক পাচলি বিভিন্ন ঠাইলৈ অনা নিয়া কৰি ব্যৱসায় কৰি নিজৰ পৰিয়ালটো পোহপাল দি আছিল। আৰু ঠিক প্ৰত্যেক দিনাই যিহেতু যেনেকৈ ঘৰৰ পৰা ওলাই যায়, আজিও তেনেকৈ গৈছিল। কিন্তু ডিব্ৰুগড়ৰ ডিকমত এটা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে ধীৰেন গগৈ নামৰ এই যুৱকজনে। এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ যায় সেই বাহনখন, যাৰ ফলত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হৈছে। পুত্ৰৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই বাকৰুদ্ধ হৈ পৰে মাতৃগৰাকী। যেতিয়া চোতাললৈ পুত্ৰৰ মৃতদেহ লৈ অহা হয়, সেই দৃশ্য দেখি মাতৃ অসুস্থ হৈ পৰে আৰু তেওঁক যেতিয়া ৰূপা গগৈ 52 বছৰীয়া ৰূপা গগৈক ওচৰ চুবুৰীয়া লোকে তেওঁক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসালয় গৈ পোৱাৰ আগতেই ৰূপা গগৈয়েও মৃত্যুক সাৱটি ল'লে। যিটো মাতৃ আৰু পুত্ৰৰ বিয়োগৰ পিছতেই এতিয়া অসহায় হৈ ৰ'ল ধীৰেনৰ পত্নী আৰু তেওঁৰ কণমানি কন্যা সন্তান। যিটো পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ধীৰেন গগৈ, আৰু স্বামীৰ অকাল বিয়োগৰ পিছতেই এতিয়া এক প্ৰকাৰ অসহায় হৈ পৰিছে কণমানি সন্তানক লৈ তেওঁৰ পত্নী। তেওঁলোকক লৈ আনকি চিন্তিত হৈ পৰিছে গাঁওবাসীও। কি হ'ব এতিয়া সেই কণমানি কন্যা সন্তানটিৰ ভৱিষ্যত? কি হ'ব এতিয়া অসহায় পত্নীগৰাকীৰ? তাৰ উত্তৰ কিন্তু কাৰো হাতত নাই। বান বিধ্বস্ত শিৱসাগৰত উপস্থিত হৈ বীৰলাচি থানাৰ নেতা শৃংখল চলিহাৰ ঘৰত AIDF প্ৰধান বদৰুদ্দিন আজমল। শৃংখলক সৰু ভাই বুলি আখ্যা দি আজমলে সহায়ৰ হাত আগবঢ়াৰ বিপৰীতে শিৱসাগৰত AIDFক কেতিয়াও জিকিবলৈ নিদিওঁ বুলি স্পষ্ট কৰি দিয়ে শৃংখল চলিহাই। ইমান ভাল লাগিছে আৰু আপুনি শিৱসাগৰৰ কাৰণে যিখিনি কৰিছে সেইখিনিৰ প্ৰতি সদায় শিৱসাগৰ আপোনাৰ ওচৰত কৃতজ্ঞ। অকল শৃংখল চলিয়া কৃতজ্ঞ নহয়, সমগ্ৰ শিৱসাগৰ আপোনাৰ ওচৰত কৃতজ্ঞ। বিৰোধিতা এৰি ভাই ভাই হ'ল আজমল শৃংখল। শৃংখল চলিহাক নিজৰ সৰু ভাই আখ্যা বদৰুদ্দিন আজমলৰ। আর শৃংখল মোর ভাই, আগে মোর চিনাকি নাছিল, এতিয়া আমি দুইজন ভাই ভাই।
আজমলৰ সন্মুখতে শৃংখলে ক'লে শিৱসাগৰত কেতিয়াও AIDFক জিকিবলৈ নিদিওঁ। আমি জাতীয়তাবাদী মানুহ আজি মই আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত শিৱসাগৰত কেতিয়াও AIDFক জিকিব নিদিওঁ। তেওঁ ৰাজনীতি কৰিবলৈ ইয়াত অহা নাই। বান বিধ্বস্ত শিৱসাগৰলৈ সাহায্যৰ টোপোলালৈ যোৱা AIUDF প্ৰধান বদৰুদ্দিন আজমল উপস্থিত হ'লগৈ শৃংখল চলিহাৰ ঘৰত। বন্যাৰ্তক সাহায্য প্ৰদানৰ পৰা ৰাজনৈতিক মতাদৰ্শলৈ ঘৰুৱা পৰিৱেশতে দুই নেতাৰ মাজত চলিল আলোচনা। যিমান ফ্লাড এফেক্টেড এৰিয়া ল'ৰা ছোৱালী এইসকলে মেডিকেলত যাবলৈ বিচাৰিছে। আমাৰতো আপুনি জানে ব্ৰাঞ্চ আছে 500 আপুনি মোক আপুনি নক'ব তই বুলি ক'ব। 25, 30, 35, 40 লৈকে যদি কোনো ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষাত খাস কৰি মেডিকেলত যাবলৈ বিচাৰে আমাৰ দৰ্জা খোলা আছে। বহুত ধন্যবাদ। তাৰ পাছতে আজমলৰ ঘোষণা, শৃংখল মোৰ ভাই ঘৰলৈ আহিছোঁ। চতুৰ্থবাৰ পঞ্চমবাৰ মুঠতে অহা ছমাহলৈ মই আহিয়েই থাকিম। চতুৰ্থবাৰ আহিম, পঞ্চমবাৰ আহিম, অহা 6 মাহ মই আহি থাকিম। মাজে মাজে অলপ কামৰ কাৰণে যাব লাগিব এইটোৰ কাৰণে। আৰু শৃংখল মোৰ ভাই, আগে মোৰ চিনাকি নাছিল, এতিয়া আমি দুইজন ভাইৰ ঘৰত ভাই আহিছে। আমি সেইটো যে পাব লাগে সেই সন্মান ইজ্জতটো আমি পাইছোঁ। আৰু এটাই মেছেজ পাইছোঁ যে হিন্দু না মুছলমান এক খুদাৰ সন্তান, সেই মেছেজটো আমি পাই গৈ আছোঁ। আৰু আল্লাহ ঈশ্বৰ ভগৱানৰ নামত আমি মানৱ জাতিৰ সেৱা কৰিব লাগে, তাৰ উদ্দেশ্য মোৰ উদ্দেশ্য। বান বিপৰ্যয়ৰ প্ৰথম অৱস্থাৰ পৰাই শিৱসাগৰৰ ৰাইজক সহায় কৰাৰ বাবে সমগ্ৰ শিৱসাগৰেই আজমলৰ ওচৰত কৃতজ্ঞ বুলি মন্তব্য শৃংখল চলিহাৰ। অৱশ্যে বন্যাত্মক সহায়ৰ বাবে বীৰ লাচিত সেনাক অলপ তিনপাত দিবলৈ বদৰুদ্দিন আজমলক দাবী জনালে শৃংখলে। কিন্তু আমাক অলপ টিংপাত লাগিব, আপুনি সেইখিনি আমাক দিব লাগিব। আজি আমি এতিয়াই 3 পাত দিলোঁ, কিমান দিলোঁ? 4 এৰিয়া। আপুনি এটা বীৰ লাচিত সেনাক দিব লাগিব, এটা বীৰ লাচিত সেনাক আপুনি অলপ টিংপাত দিব লাগিব। 450টা হয় বান এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, বীৰ লাচিত সেনাক অলপ টিংপাত দিবলৈ অনুৰোধ কৰিছোঁ। অ'কে। বন্যাৰ্তক সহায়ৰ বাবে ধন্যবাদ জনালেও শিৱসাগৰত কেতিয়াও AIDFক জিকিবলৈ নিদিওঁ বুলিও আজমলৰ সন্মুখতে স্পষ্ট ঘোষণা শৃংখল চলিহাৰ। আমি জাতীয়তাবাদী মানুহ আজি মই আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত শিৱসাগৰত কেতিয়াও AIDFক জিকিব নিদিওঁ। তেওঁ ৰাজনীতি কৰিবলৈ ইয়াত অহা নাই, তেওঁ আহিছে জনতাক সেৱাৰ কাৰণে। আৰু আমি সেইকাৰণে স্পষ্টকৈ কৈছোঁ, মানে BJP কংগ্ৰেছৰ মানুহবিলাকে আমাক গালি পাৰি আছেতো, আমি সেইকাৰণে কৈছোঁ যে আজমল চাহাবকো কৈছোঁ যে আমি ইয়াত UDFৰ কেণ্ডিডেট জিকিব নিদিওঁ। কিন্তু তেওঁ তাৰপিছত এইখিনি সহায় কৰাৰ কাৰণে খুব ধন্যবাদ। আৰু এতিয়া মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাৰ গানে আগবাঢ়িব লাগিব। কেৱল শৃংখলেই নহয়, বদৰুদ্দিন আজমলে সাক্ষাৎ কৰিলে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱাকো। বিপদৰ সময়ত শিৱসাগৰবাসীৰ কাষত থিয় দি বদৰুদ্দিন আজমলে মোৰ অন্তৰ জয় কৰিলে বুলি মন্তব্য চিতু বৰুৱাৰ। উজনি অসমৰ বাগাকান্ত ৰাইজৰ কাৰণে বদৰুদ্দিন আজমল চাহাবে যিখিনি ত্যাগ কৰিলে, সঁচা কথা ক'বলৈ গ'লে মোৰ অন্তৰ জয় কৰিছে, মোৰ অন্তৰ জয় কৰিছে। আজমল চাহাবক মই সুস্বাস্থ্য কামনা কৰিছোঁ আৰু নেদেখা দিনক মই আশীৰ্বাদ বিচাৰিছোঁ। অনাগত দিনত আজমল চাহাবক ঠিক এই ধৰণে ৰাইজৰ কাম কৰিবলৈ এটা শক্তি দিয়ক। আন 10জনৰ দৰেই উজনিৰ জলপ্ৰলয়ৰ পাছতেই দুৰ্গত লোকসকলক ধনে জনে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে এনেদৰেই দলমত নিৰ্বিশেষে সকলোৱে এতিয়া শলাগ লৈছে বদৰুদ্দিন আজমলৰ। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পইচা পাতি দি গৈছে বুলি কৈছে, নাই দিয়া।
এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক অনুৰোধ কৰিছো বিল আছে থানাক অলপ টিংপাত আৰু ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ